নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা হুজাই নিৰ্দিষ্ট দুই কিশোৰ গুৱাহাটীত উদ্ধাৰ হৈছে 18 দিনৰ পিছত উদ্ধাৰ হৈছে দুই কিশোৰক সমজাই দিছে পৰিয়ালৰ লোকক ইতিমধ্যে ঘৰৰ ওচৰতে খেলি থকা অৱস্থাত নিখোজ হৈছিল দুজন কিশোৰ 26 ডিসেম্বৰত বিদ্যানগৰত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনাটো আৰু হে নিখোজ হোৱা দুই কিশোৰ ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হৈছে উদ্ধাৰ হৈছে গুৱাহাটীত কি কৰিছা তাত কি কৰিছা গেছো পুলিশে বাচ্চা ফুলপন ডাকে ইয়াত লৈ গৈছে ইয়াত থাকিছো বাবা ফোন কৰিছে ইয়াত লৈ গৈছে মানে খেৰত খেলি থাকোঁতে বোলে খেৰৰ মালিকে ধমকি দিয়ে তাৰ পৰা পলাই যায় তাৰ ঘৰত যেতিয়া খেৰৰ মালিকে আহি কয় সেইটো ল'ৰাবিলাক অলপ খাই চিন্তি ৰাখি খেৰত জঁপিয়াই আছে সেইটো কোৱাটো সিহঁতে দেখা পাইছে বোলে সেইটো ভয়ত পলাইছে এই বিষয়ে আমাক সবিশেষ জনাব আমাৰ হুজা সাংবাদিক প্ৰণৱ শৰ্মা আপোনাৰ পৰা জানিব বিচাৰিম ঘটনা সন্দৰ্ভত ইতিমধ্যে কিশোৰজনক উদ্ধাৰ কৰা হৈছে আৰু গুৱাহাটীত উদ্ধাৰ হৈছে 26 ডিসেম্বৰৰ পৰা নিখোজ হৈ থকা দুই কিশোৰক কেনেকৈ ঘটনাটো ঘটিলে কেনেকৈ তেওঁলোকে নিখোজ হোৱাৰ আঁৰত কি আছে তেওঁলোকে ইতিমধ্যে উদ্ধাৰ হোৱাৰ পিছত কিবা তথ্য প্ৰকাশ কৰিছে নেকি চাওক প্ৰিয়ংকা ইতিমধ্যে আমি উল্লেখ কৰিব লাগিব যে 26 ডিসেম্বৰৰ দিনা এই কিশোৰ দুজন হুজাই বিদ্যানগৰ অঞ্চলত যি তেওঁলোকৰ নিজা বাসগৃহ আছে সেই বাসগৃহৰ সমীপতে তেওঁলোকে খেলি থকা অৱস্থাৰ পৰা 26 ডিসেম্বৰৰ নিৰ্দেশ হৈছিল আৰু নিৰ্দেশ হোৱাৰ পিছৰ পৰা পৰিয়ালৰ লোকে যিকোনো তেওঁৰ অভিভাৱক বা তেওঁৰ যিসকল পৰিয়ালৰ লোকসকল আছে তেওঁৰ আত্মীয় স্বজনৰ ওচৰত গৈ তেওঁলোকে এই কিশোৰ দুজনৰ বিচাৰ খোচাৰ কৰিছিল যদিও কিন্তু কিশোৰ দুজনৰ কোনো সুসূত্ৰ লাভ কৰিব পৰা নাছিল পৰৱৰ্তী সময়ত এই অভিভাৱক কিশোৰ দুজনৰ অভিভাৱকদ্বয়ে পৃথকে হুজাই থানা তেওঁলোকে নিৰুদ্দেশ সম্পৰ্কীয় এক এজাহাৰ দাখিল কৰিছিলে আৰু সেই এজাহাৰৰ ভিত্তিত 18টা দিনৰ অন্তত কিশোৰ দুজনক গুৱাহাটীত উদ্ধাৰ কৰা হৈছে কিছু সময় পূৰ্বে হুজাই থানাত লৈ অনা হৈছে কিশোৰ দুজনক আৰু পৰিয়ালৰ লোকো উপস্থিত আছে হুজাই থানাতে আৰু হয়তো কিছু সময় পিছতে পৰিয়ালৰ লোকক কিশোৰ দুজনক সমজাই দিয়া হ'ব সকলো তেওঁৰ যি যাৱতীয় কাম কাজ হুজাই আৰক্ষীয়ে কৰি থকা হৈছে আৰু ইয়াতে আমি উল্লেখ কৰিব লাগিব যে সুশীল দাসৰ পুত্ৰ হুজাইৰ পৰা গুৱাহাটী কেনেকৈ পালে সেই সন্দৰ্ভত কিবা তথ্য আছে নেকি কিশোৰ দুজনে কিন্তু যিহেতু এই মঞ্চত আহি কিছু সময় পূৰ্বে উপস্থিত হৈছে তেওঁলোকে কিছু কথা জনাইছে যদিও সম্পূৰ্ণ সেই কথাবোৰ তেওঁলোকে অৱগত কৰিব পৰা নাই বা তেওঁলোকে এটাই কথা কৈছে যে তেওঁলোকে ৰেলেৰে গুৱাহাটী গৈ পাইছে বুলি সেই কথা ইতিমধ্যে স্পষ্টকৈ সেই কথা জনাইছে কিন্তু কাৰ লগত কেনেকৈ গুৱাহাটীত গৈ পাইছে সেই কথা কিন্তু এতিয়ালৈকে জনাবলৈ সক্ষম হোৱা নাই হয়তো আৰক্ষীয়ে তেওঁলোকক হয়তো খোজা পোছা কৰি আছে বা সোধপোছ কৰাৰ পিছত হয়তো আৰক্ষীক তেওঁলোকে জনাব কিয়নো ইতিমধ্যে আৰক্ষীৰ জিম্মাত আছে কিশোৰ দুজনক আৰু কিশোৰ দুজনক আৰক্ষীয়ে তেওঁলোকৰ নিজৰ জিম্মাত ৰাখি হয়তো খোজা পোছা কৰি আছে কেনেকৈ গৈছিলে বা কোনোবাই যদি লৈ গৈছিলে নেকি এই তথ্য উদ্ঘাটন কৰাৰ কাৰণে আৰক্ষীয়ে চেষ্টা অব্যাহত ৰাখিছে আৰু পূৰ্বতে অনুমান কৰা হৈছিলে যে কিশোৰ দুজনক কোনো হয়তো মানৱ সৰবৰাহকাৰী চক্ৰত পৰিছিলে বা মানৱ সৰবৰাহকাৰীয়ে কিশোৰ দুজনক কলবন্দী হয়তো লৈ গৈছিলে তেনে অনুমান কৰা হৈছিলে যদি বৰ্তমান কিশোৰ দুজন উদ্ধাৰ হোৱাৰ পিছত আৰক্ষীয়ে যিজনৰ ইতিমধ্যে তদন্ত চলাই আছে তদন্তৰ পিছতে সম্পূৰ্ণ তথ্য উদ্ঘাটন হ'ব যে প্ৰকৃততে তেওঁলোকে মানৱ সৰবৰাহকাৰী কবলত পৰিছিলে নে নিজাববীয়াকৈ তেওঁলোকে গুৱাহাটীলৈ গৈছিল সেই তথ্য হয়তো পৰৱৰ্তী সময়ত আমি জনাবলৈ সক্ষম হ'ম কিন্তু ইয়াত আমি এটা কথা ক'ব লাগিব 10 বছৰীয়া এটা কিশোৰ আছে তেওঁৰ নাম হৈছে অভিজিত দাস আৰু ঠিক একেদৰে 13 বছৰীয়া যি কিশোৰজন আছে তাৰ নাম হৈছে চতু বিশ্বাস কিন্তু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আৰু অভিজিত দাস যিগৰাকী আছে তেওঁ তৃতীয় শ্ৰেণীৰ ছাত্ৰ তেওঁ প্ৰতিবেশী আছিলে দুইজনে একেলগে নিৰ্দেশ কৰিছিলে তাকৈ লৈ কিন্তু হুজাই চাঞ্চল্যৰ সৃষ্টি হৈছে ইতিমধ্যে যিহেতু তেওঁ উদ্ধাৰ কৰা হৈছে দুজনকে উদ্ধাৰ কৰা হৈছে আৰক্ষীয়ে তদন্ত চলাইছে সম্পূৰ্ণ তথ্য হয়তো কিছু সময়ৰ পিছতে উদ্ঘাটন কৰিবলৈ সক্ষম হ'ব প্ৰিয়ংকা হয় ধন্যবাদ জনাইছো প্ৰণৱ শৰ্মা ভোগালী বিহুৰ বতৰত মহানগৰ আৰক্ষী আয়ুক্তই দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীবাসী গাঁৱৰ ঘৰলৈ গৈ নিশ্চিন্ত মনে বিহু খাই আহিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে এটা কথা সকলোকে অনুৰোধ কৰিছোঁ যাতে ঘৰখনত মানে কোনো ধৰণৰ ৰখীয়া নথকাকৈ যাতে এৰি থৈ নাযায় কাৰণ যিমানে যি নহ'লেও আমাৰ আৰক্ষীৰ সংখ্যাও সীমিত আৰু সমাজত সৰু সুৰা অপৰাধ তেনেকুৱা ধৰণৰ হৈ থাকে গতিকে আমি আমাৰ ফালৰ পৰা সকলোভাৱে চেষ্টা কৰিম যাতে এনেকুৱা ধৰণৰ অপৰাধ নহয় কিন্তু তথাপিও ৰাইজক এটা অনুৰোধ জনাওঁ যাতে ঘৰখন ভোগাংমান কৰি যাতে থৈ নাযায় অলপ কাৰোবাক চোৱা চিতা কৰিবলৈ যাতে দায়িত্ব দিয়ে তেনেকুৱা কথা একো নাই আৰামত গৈ বিহুত যাওক তালাটো ডাবুল তালা মাৰি থৈ যাব আৰক্ষীৰ দায়িত্ব মানুহৰ ঘৰত যাতে চুৰি নহয় আৰক্ষী আকৌ মানুহক এইটো উপদেশ দিলে কেনেকৈ হ'ব কৈছে তেওঁ অলপমান সাৱধানতাবশতঃ কৈছে কিন্তু মই মুখ্যমন্ত্ৰী হিচাপে কম যে ডাবুল তলা লগাই ঘৰৰ কাষৰ মানুহজনক বুজাই যে আমি গৈ আছো যেনেকৈ আমি আগৰ দিনত গৈছিলোঁ যে ডিব্ৰুগড় যাম 3 দিন নাহো আপুনি ঘৰটো চাব
এনেকৈ কৈ পেলাই আৰামত গুচি যাব। কাইলৈ উৰুকা অসমীয়াৰ বাপতি সাহোন ভোগৰ উৎসৱ মাঘ তথা ভোগালী বিহু উৰুকাৰ নিশা একেলগে এসাঁজ খোৱাৰ মানসেৰে ৰাজ্যজুৰি চলিছে এতিয়া ব্যাপক প্ৰস্তুতি। গাঁৱে গাঁৱে চুবুৰীয়ে ডেকা বুঢ়াসকলে মিলি সাজিছে ভেলাঘৰ মেজি। প্ৰতিটো অসমীয়া ঘৰত উত্তপ্ত পৰিৱেশ এতিয়া এই মুহূৰ্তত বিৰাজ কৰিছে। ঢেঁকীশালৰ পৰা আখললৈকে বিৰামহীন ব্যস্ততা দেখিবলৈ পোৱা গৈছে সকলোৰে মাজত। চাৰিওফালে এতিয়া উখল মাখল পৰিৱেশ। চাৰিওফালে ৰজন জনাই আছে ঢেঁকী শব্দ। লাড়ু পিঠা বনোৱাত ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া। এতিয়া মহিলাসকলে যিদৰে পিঠা বনা ব্যস্তত হৈ পৰিছে তেনেদৰে যুৱকসকলে ব্যস্ত হৈ পৰিছে মেজি ঘৰ ভেলাঘৰ সজাত। মুঠতে চাবলৈ গ'লে চাৰিওফালে ভোগালীৰ আদৰাৰ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। লাড়ু পিঠাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য সামগ্ৰীৰে এতিয়া বজাৰ ভৰি পৰিছে। সকলোৱে পিঠা বনোৱাত ব্যস্ত হৈ পৰিছে। বিহু গীত গাইছে, নৃত্য কৰিছে, আনন্দত উৰুকাটো একেলগে এসাঁজ খাবলৈ সকলোৱে যুঁজা প্ৰস্তুতি সম্পন্ন কৰিছে। আমি বিভিন্ন ঠাইৰ পৰিৱেশ দেখুৱাই আছোঁ, ক'ত কেনেকুৱা প্ৰস্তুতি কৰিছে, কোনে কি কৰিছে, আমি সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ। বিভিন্ন ঠাইৰ পৰিৱেশ আমাৰ সাংবাদিকসকলে দেখুৱাই আছে বিভিন্ন ঠাইৰ পৰিৱেশ। এইবাৰ আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ আমাৰ মঙলদৈৰ সাংবাদিক নৱজ্যোতি মহন্তৰ সৈতে। নৱজ্যোতি মহন্ত, আপোনাৰ ওচৰলৈ আহিছোঁ আৰু মঙলদৈতো নিশ্চয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। সকলোৰে ঘৰে ঘৰে এতিয়া মেজি জ্বলাৰ কাৰণে প্ৰস্তুতি চলাইছে, লাড়ু পিঠা বনোৱাত ব্যস্ত হৈ পৰিছে আৰু সকলো অঞ্চলবাসীয়ে মিলি একেলগে কৰিব বিহু উদযাপন। তাৰ বাবেও যুঁজা সম্পূৰ্ণ হৈছে। নিশ্চয়কৈ আপুনি কোৱাৰ দৰে ডেকাসকল যিধৰণে ভেলাঘৰত ব্যস্ত, বোৱাৰীসকল ব্যস্ত হৈ পৰিছে যিহেতু লাড়ু পিঠা বনোৱাত ব্যস্ত হৈ পৰিছে। আৰু সমান্তৰালভাৱে আমি উল্লেখ কৰিব লাগিব যিসমূহ বজাৰ, এই বজাৰসমূহতো কিন্তু যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে আৰু বজাৰত যি বিহুৰ সামগ্ৰীৰে ভৰি পৰা দেখিবলৈ পোৱা গৈছে। মই উপস্থিত আছোঁ মঙলদৈ চহৰৰ এখন বজাৰত। যিখন বজাৰত এতিয়া বিভিন্ন বিহুৰ সামগ্ৰীৰে ভৰি পৰিছে। বাঁহৰ চুঙাৰ পৰা চুৰা দৈ সকলোৰে ভৰি পৰিছে এতিয়া মঙলদৈ বজাৰ। দেখুৱাইছে মঙলদৈ চহৰৰ মাজমজিয়াৰ এখন বজাৰৰ দৃশ্য, যিখন বজাৰত বিভিন্ন সামগ্ৰী উপলব্ধ হয় আৰু বিশেষকৈ দৰঙৰ চুৰা বিখ্যাত। আৰু যি চুৰা ল'বৰ কাৰণে আচলতে দৰঙৰে নহয় বাহিৰৰ যিসমূহ লোক সেইসকল লোকৰ কিন্তু এই বজাৰ বা এই মঙলদৈৰ পৰাই চুৰা নিবৰ কাৰণে, গুড় নিবৰ কাৰণে আহে। ব্যৱসায়ীসকল আছে, আমি তেওঁলোকৰ চুঙা আনিছে। হয়, চুঙা আনিছোঁ। 50কে দি দিছোঁ। 50 টকা কি? এই যোৰা আৰু কি আনিছে? আৰু এই নাৰিকল আনিছোঁ আৰু এই জহা চাউল আনিছোঁ। এই জহা চাউল 80 টকা বেচিছোঁ, 70 টকা বেচিছোঁ। আৰুতকৈ দাম বেছি হৈছে। কামেশ্বৰ দেখুৱাইছে মঙলদৈ চহৰত যিহেতু আমি আছোঁ আৰু মঙলদৈ চহৰত বাইদেউ বিহুৰ বজাৰ কৰিব আহিছে। হয়, কি বজাৰ কৰিব ভাবিছে? গুড় পিঠা লাড়ু এইবিলাকে আৰু কিবা কিবি। হয়, কি ল'লে এতিয়ালৈকে? নাই লৈহে আছোঁ। লৈ আছে? হয়, কি ল'ব? গুড় ল'ব? গুড় এয়া আপোনাৰ চিৰা তিৰা পিঠা এইবিলাকে আৰু চুঙা, বাঁহৰ চুঙাও ল'ব লাগিব। হয়। গাঁৱৰ লোকসকলে বাঁহৰ চুঙা পায়, কিন্তু চহৰৰ অঞ্চলৰ কাৰণে কিন্তু তেওঁলোকে যোগান ধৰিছে। নাই ইয়াতে গাঁৱৰ পৰা যথেষ্ট বস্তুখিনি আহে, মানুহক কিনিবলৈ সুবিধাই হয় বাৰু, তেনেকৈ আৰু ধন্যবাদ জনাইছে সকল লোক আচলতে বিহুৰ সামগ্ৰী ক্ৰয় কৰিবৰ কাৰণে আহিছে। কৈছোঁ যে দৰঙৰ চুৰা আচলতে বিখ্যাত, এই চুৰা ল'বৰ কাৰণে কিন্তু সকলো আহে। কামেশ্বৰ ৰামেশে দেখুৱাইছে মঙলদৈ চহৰত যিহেতু আমি উপস্থিত আছোঁ আৰু যিসমূহ গাঁৱৰ লোক চৰাঞ্চলত যিহেতু চুৰা উৎপন্ন হয় আৰু এই চুৰাসমূহ কিন্তু চহৰলৈকে বিক্ৰী কৰিবৰ কাৰণে লৈ আহে। কেনেকুৱা বিহুৰ প্ৰস্তুতি কেনেকুৱা? বিহুৰ প্ৰস্তুতি ভালেই। মই বৰ্তমান অফিচৰ পৰা আহিছোঁ বাহিৰে অকণমান কিবা যোগাৰ লৈ যাওঁ আৰু বিহু বুলি পেলাই সকলোকে মই ভোগালী বিহুৰ শুভেচ্ছা দিলোঁ। আৰু ইয়াত মানে বজাৰ সমাৰ কৰি খুবেই ভাল লাগিছে। সকলো গাঁৱৰ বস্তু ইয়াত উপলব্ধ হৈছে বাৰু। প্ৰস্তুতি কিমান সাজু? আচলতে ঘৰত চুঙা পিঠা বনাব লাগিব, চুঙা ল'ব লাগিব, চাউল ল'ব লাগিব, এইসমূহ কি ধৰণে সাজু কৰা হৈছে? সাজু কৰা হৈছে, ঘৰুৱা বাঁহ কটা হৈছে, কাটি পেলাই তাৰ পিঠাৰ কাৰণে আমি বাঁহ প্ৰস্তুত কৰিছোঁ আৰু পিঠাগুড়িৰে আমাৰ তিল পিঠা ইত্যাদি এইবিলাক বনাব। মাইকীসকলে এইবিলাক যোগাৰ কৰি আছে, আমি মানে অলপ যোগান ধৰিছোঁ আৰু আপোনালোকে যোগান ধৰিছে, ঘৰৰ পৰিয়ালে বাকীখিনি কেনেকুৱা বিহু বুলি পেলাই বুলি কোৱাৰ লগে লগে ভোগৰ বিহু বুলি ক'লে ভোগৰ সামগ্ৰী অতি প্ৰথমতে আমি সাজু হ'ব লাগিব লৈ পেলাই।
কি ভোগৰ সামগ্ৰী কি ল'লে? এতিয়া ভোগৰ সামগ্ৰী চূড়া ল'লোঁ, দেশীয় চূড়া পালোঁ, মানে লোকেল চূড়া ল'লোঁ। দৰঙৰ চূড়া কিন্তু বিখ্যাত। দৰঙৰ চূড়া বিখ্যাত, আৰু এখেত আমাৰ লোকেল মানুহ, গতিকে এখেতক বিশ্বাস কৰিব পাৰি চূড়াটোৰ কাৰণে। আৰু বাকী ঘৰত আছে, পিঠা চুঙা পুৰিব কালি, বাঁহ কাটিছে আজি। তাৰপিছত কটা বাঁহৰ চুঙাও ল'লোঁ, এনেকৈ চলি আছে। কটা বাঁহৰ চুঙা বিশেষকৈ তাৰমানে চুঙা বুলি কোৱা হ'লে কটা বাঁহৰ চুঙাটো বেছি। হয় হয়, দৰঙত কটা বাঁহৰ চুঙা বিখ্যাত। কটা বাঁহৰ চুঙাৰ যিটো সোৱাদ আহে, এই সোৱাদটো হয়তো অতুলনীয় সোৱাদ, সেইটো সকলোৱে ভাল পায়। গতিকে প্ৰস্তুতি চলি আছে আৰু বিহুৰ। ধন্যবাদ জনাইছোঁ। প্ৰস্তুতি আচলতে তুংগত। কাইলৈ যিহেতু উৰুকা, আৰু উৰুকাৰ পূৰ্বে সকলো সাজু কৰিছে। এফালে যদি ভেলাঘৰত ডেকাসকলে তেওঁলোকে প্ৰস্তুতি চলাইছে ভেলাঘৰত একেলগে এসাঁজ খোৱাৰ কাৰণে, আৰু আনফালে কিন্তু গাঁৱৰ যিসকল মহিলা তেওঁলোকে লাড়ু পিঠা বনাবৰ কাৰণে যিবোৰ সামগ্ৰী কিন্তু যিসকল তেওঁলোকৰ ঘৰৰ পৰিয়াল তেওঁলোকে কিন্তু এই বজাৰৰ পৰাই যদি কিছুৱে ক্ৰয় কৰিছে, কিছুৱে ঘৰুৱা ঘৰৰ নিজৰ ঘৰত খেতি থকা লোকসকলে নিজৰ ঘৰতে। কেনেকুৱা বিহুৰ প্ৰস্তুতি কেনেকুৱা? আচলতে ভোগৰ বিহু আৰু ভোগৰ বিহু ভোগালী প্ৰস্তুতি চলি আছে, চবতে দেখিছোঁ। বজাৰলৈকে আহিছে, কি ল'লে? মই এতিয়া বৰা ধানৰ চিৰা ল'লোঁ, আৰু মাগুৰী ধানৰ চিৰা আৰু চূড়া লৈছোঁ। এইখিনিয়ে বজাৰ কৰি আছোঁ, আৰু অলপ কৰিবলগীয়া আছে বাৰু। কিমান প্ৰস্তুতি আৰু ঘৰত আছে বাৰু। কাইলৈ উৰুকাৰ নিশা কালি কি ধৰণে নিশা মোটামুটি ভেলাঘৰৰ প্ৰস্তুতি হৈছে। তাৰপিছতে আপোনাৰ চুঙা পিঠা এইবিলাক পুৰা হ'ব কালিলৈ ৰাতি। গতিকে মোটামুটি এইবাৰ ভালেই, মোটামুটি বিগত 2 বছৰৰ পিছৰ পৰা এইবাৰ অলপ পাইছোঁ আমি। গতিকে আনন্দ কৰিবৰ কাৰণে সুবিধা এটা হৈছে। এতিয়া বতৰো মোটামুটি প্ৰতিকূলে বুলি ক'ব লাগিব, সেইটোৱে আৰু। অকল আচলতে লোক কৈছে যিহেতু হেঁপাহৰ ভোগালী বুলি কোৱাৰ লগে লগে বিভিন্ন সামগ্ৰী ভোগৰ। বাইদেউ কি ক'ব যে ভোগৰ বিহু ভোগালী বুলি কোৱাৰ লগে ভোগৰ বিহু একদম মানে সম্পূৰ্ণৰূপে সাজু। এতিয়া আমি বাংলাগড় বজাৰত গ'লো, চাই আহিলোঁ, কিবা কিবি বজাৰ কৰিলোঁ, চব ল'লোঁ নতুন বস্তু। একদম মাটি দালি, কাঠআলু, মানে চূড়া, চিৰা। মই তাত এটা বস্তু নাপালোঁ, যিটো জহা চিৰা, এইটো নাপালোঁ। মই গোটেই বজাৰ চালোঁ, কিন্তু ইয়াত পাইছোঁ, পাইছোঁ। গতিকে সেইটো এটা আছিলে। ক্ৰীম ল'লোঁ, দৈ ল'লোঁ। লাড়ু পিঠাটো হৈ গ'ল। মই মুড়ি লাডু, তিলৰ লাডু, চিৰাৰ লাডু, নাৰিকলৰ লাডু, নাৰিকলৰ চিৰা, এয়া অলৰেডি কালিলৈকে হৈ গ'ল। এতিয়া অহাকালি চুঙা পিঠা পুৰিম। তাৰপাছতে আৰু কিবা কিবি অলপ নিমখ। ডেকাসকলে কিন্তু ভেলাঘৰত ব্যস্ত, সেইসকলৰ লগত সহযোগ কৰিব নিশ্চয় নিশ্চয় নিশ্চয়। বাপৰে, আমাৰ মাঘৰ বিহু ভোগালীৰ লগতেতো আনন্দটো জড়িত হৈয়ে থাকে আৰু, নহয় জানো? সঁচাকৈ বহুত ভাল লাগে। মানে পোহৰ মাহ পৰাৰ লগে লগে মনটো অলপ জীপাল জীপাল হৈয়ে আহে আৰু। হয় হয় হয়, বহুত ধান আহে। আমি খেতি বাতি নিজে কৰোঁ বাৰু, আমাৰ নিজে চব। মানে অলপ বনি চাউলটো কিনিব লগা এইকাৰণে হয়, আজিকালি পথাৰত বহুত ভেজাল হৈ গৈছে। বৰা চাউলটো মানে অলপ মিক্স হৈছে মোৰ ঘৰত, মই কিনিব লগা হৈছে। সেইটোৱে আৰু। মানে আপোনালোকৰ জৰিয়তে আমিও গোটেই অসমবাসীকে মানে ভোগালী বিহুৰ ওলগ যাচিছোঁ। লগতে সকলো লোকে বছৰটোৰ যাতে আনন্দময় হয়, অপায় অমংগলবিলাক দূৰ হয়, বছৰটো সুখ শান্তিৰে ভৰিপূৰক, তাকে কামনা কৰিলোঁ। বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু পুনৰ দেখুৱাইছোঁ মংগলদৈত যিহেতু বজাৰ সময়ত এই ধৰণে গ্ৰাহকৰ ভিৰ। আচলতে বিহু বুলি কোৱাৰ লগে লগে, হেঁপাহৰ ভোগালী বুলি কোৱাৰ লগে লগে যি ভোগৰ সামগ্ৰীয়ে বিশেষকৈ মংগলদৈ এইখন বজাৰ ভৰি পৰে, আৰু এই ধৰণে বিভিন্নজনে নিজৰ বিহুৰ সামগ্ৰীসমূহ ল'বৰ কাৰণে আহিছে। বাইদেউ অকণমান কথা পাতিম, কি ক'ব যে বিহুৰ সামগ্ৰী ল'ব আহিছে, কি ল'লে? চাই আছো এতিয়া চুঙা পিঠাৰ কাৰণে, চুঙা পিঠা, মাংস। ঘৰত কেনেকুৱা সাজু? ঘৰত পুৰা সাজু হৈ আছে। লাড়ু পিঠা বনাইছো, আৰু কিবা কিবি বনাম আৰু কাইলৈ। আজি বনাইছো। কাইলৈ যিটো উৰুকাৰ নিশা ডেকাসকলে বনোৱা ভেলাঘৰত একেলগে খাব লাগিব। একেলগে খাম। মেজি বনাইছো, ঘৰতে বনাইছো, আমাৰ ৰাজহুৱা হিচাপে নাই, ঘৰতে বনাইছো, মেজি বনাইছো। শুভেচ্ছা জনাইছো বিহুৰ। আৰু কৈছোৱে যিহেতু মংগলদৈ বজাৰত এই ধৰণে গ্ৰাহকৰ ভিৰ, সকলোৱে ভোগৰ যি সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ আহিছে। মংগলদৈ এইখন বজাৰে নহয়, মংগলদৈ প্ৰতিখন বজাৰ, মংগলদৈ চহৰৰ নিকটৱৰ্তী কেইবাখনো বজাৰ আছে। প্ৰতিখন বজাৰত এই ধৰণে গ্ৰাহকৰ ভিৰ। আচলতে গ্ৰাহক বুলি নহয়, যিসমূহ গাঁৱৰ যিসকল লোক
তেওঁলোকে যি উৎপাদিত সামগ্ৰী বিশেষকৈ চুৰাৰ পৰা দৈলৈকে চুঙালৈকে বাঁহৰ চুঙালৈকে সকলো গাঁৱৰ লোকলৈ লৈ এইখন বজাৰত বিক্ৰী কৰিবৰ কাৰণে আহে আৰু যিসমূহ লোকৰ নিজস্ব বাঁহ বা নিজস্ব চাউল নাই তেওঁলোকে এইখন বজাৰৰ পৰা ক্ৰয় কৰি বিহুৰ যি আনন্দ লয় বিহুৰ যি ভোগৰ যি সামগ্ৰীসমূহ ক্ৰয় কৰে আচলতে বিহুৰ আনন্দ বুলি কোৱাৰ লগে লগে এই ধৰণৰ আৰু এনেদৰে বিহুৰ আনন্দ উপভোগ কৰে ধন্যবাদ জনাইছো নৱজ্যোতি মহন্ত মৰিগাঁৱৰ মনোহাবিলতো মাছ ধৰা উৎসৱৰ আয়োজন কৰা হৈছিল মাছ মৰা উৎসৱত মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু বিজেপি নেত্ৰী আঙুৰলতা ডেকাইও অংশগ্ৰহণ কৰিছিল পৰম্পৰা ৰক্ষা কৰি এদিন পূৰ্বে মাছ মাৰিলে অঞ্চলবাসীয়ে পৰম্পৰাগত লোকনৃত্য পৰিৱেশন কৰিছে লগতে মাছ মাৰোঁতে জুৰিছে লোকগীত এনেদৰে আঙুৰলতা ডেকাক দেখা পোৱা গৈছে মাছ ধৰাত ব্যস্ত হৈ পৰিছে বিহু গীত গাই আনন্দ ফূৰ্তি কৰি এনেদৰে মাছ ধৰিছে সমূহীয়াভাৱে মাছ ধৰাত ব্যস্ত হৈ পৰা দেখা গৈছে আঙুৰলতাক মাছ ধৰা পৰ্বত আৰু জীৱনটোৰ প্ৰতি মানুহৰ যেনেকৈ আশা থাকে আশা ৰাখিছোঁ যে আৰু এঘণ্টাৰ ভিতৰত ডাঙৰ মাছ পাম আৰু বহুত ধুনীয়া পৰিৱেশ আৰু আমি যিমান পাৰোঁ সিমান চেষ্টা কৰিছোঁ পৰম্পৰাটো ৰক্ষা কৰিবৰ কাৰণে যিহেতু আমি ইতিমধ্যে যোৱাকালি পৰহিৰ পৰা দেখি আছোঁ যে বজাৰত ইতিমধ্যে মাছেৰে ভৰি গৈছেগৈ বজাৰত কিনি পেলাই মাছ খোৱাৰ এটা বেলেগ ধৰণৰ মজা থাকে আৰু নিজে বিলত আহি বা পুখুৰীত আহি মাছ ধৰাৰ এটা সুকীয়া অনুভৱ থাকে আৰু সেইটো আমি ল'ব বিচাৰিছোঁ এই পৰম্পৰাবিলাক যাতে শেষ হৈ নাযায় বা সময়ত গতি যাতে আঁতৰি নাযায় গতিকে আমি চেষ্টা কৰিছোঁ আৰু নিজে মাছ মাৰি নিজে গৈ পেলাই লৈ গৈ ঘৰত ৰান্ধি পেলাই খোৱাৰ এটা মজাই বেলেগ পৰালি চিটিকা পাইছোঁ মই এতিয়া এইটো সকলোলৈকে মাঘৰ বিহুৰ শুভকামনা জনালো আপুনি ক'ৰ পৰা আহিছে আমি গুৱাহাটী মহিলা বিজেপি মহিলা ৰাজ্যিক মহিলা আগতে এনেকৈ মাছ মাৰিছিলে নে আগতে মই নাই মৰা আজি প্ৰথম আৰু প্ৰথম মাৰি এনেকুৱা ডাঙৰ মাছ পাইছো আমিও আজি ওলাই আহিছোঁ ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক মহিলা মৰ্চা আঙুৰলতা ডেকা ডাঙৰীয়ানীৰ নেতৃত্বত আমাৰ উদ্দেশ্য এটাই যাতে আমি আমাৰ এই পৰম্পৰাটো অব্যাহত ৰাখিব পাৰোঁ আৰু আমাৰ এই যিটো মাঘত মাছ মৰা পৰ্ব এই পৰ্বৰে আমি আমাৰ নতুন প্ৰজন্ম যিসকলে এই বিষয়ে নাজানে তেওঁলোকক এবাৰ জনাবলৈ যে আমি মাঘৰ সময়ত গাঁৱৰ সকলো ৰাইজে মিলি এনেকৈ মাছ মাৰে আৰু লগে ভাগে এসাঁজ খায় লখিমপুৰ জিলাৰ বঙালমৰা কাৰাচুকত অন্য বছৰতকৈ এইবাৰ ভোগালী বিহুৰ উৎসাহ দুগুণ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে ঢেকীহালাখলত ব্যস্ত হৈ থকাৰ মাজতে বিহু নামৰ গুণগুণনিও শুনিবলৈ পোৱা গৈছে আগবঢ়াইছো সঞ্জীৱ লাহনৰ বিশেষ প্ৰতিবেদন যিহেতু কাইলৈ হেঁপাহৰ ভোগালীৰ উৰুকা গতিকে আজি প্ৰতিঘৰ অসমীয়াৰ ঘৰত উথপ থপ পৰিৱেশ মই সেই উথপ থপ পৰিৱেশ দেখুৱাবৰ কাৰণে বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ বঙালমৰাৰ কাৰিচুকত প্ৰথমে দেখুৱাইছোঁ চাওক আপাদেউ এগৰাকীয়ে ধুনীয়াকৈ নাৰিকল ৰুকি আছে হয়তো খুব কম সময়ৰ ভিতৰত ইয়াৰ পৰা নাৰিকলৰ লাড়ু বনাব তাৰপিছতে দেখুৱাইছোঁ মই মুড়ি লাড়ু ইতিমধ্যে কেইটামান সম্পূৰ্ণ হ'ল তিলৰ লাড়ু সম্পূৰ্ণ হ'ল আৰু ইতিমধ্যে এগৰাকী বাইদেৱে দেখিছোঁ যে তিল পিঠা বনাই আছে আৰু মই পোনে দেখুৱাই আছোঁ এয়া বঙালমৰা কাৰিচুকৰ পৰা সকলো দৃশ্য মই দেখুৱাই আছোঁ আৰু মই কথা পাতিম বাইদেউসকলৰ লগত মই আবাদেউসকলৰ লগত কথা পাতিবলৈও যত্ন কৰিম আৰু নাৰিকল ৰুকি আছে নহয় জানো হয় নাৰিকল লাড়ু হ'বগৈ আৰু হ'বগৈ কিমানমান এইবাৰ আৰু জা জলপান কিমান যোগাৰ কৰিলে বহুত কৰিছোঁ নাৰিকলৰ লাড়ু
তিলৰ লাড়ু পিঠা মুড়ি গুড়ৰ লাড়ু কোমল চাউল মানে কোমল চাউলো আছে কোমল চাউলো আছে আজিকালি বোৱাৰীবিলাকে কোমল চাউল বুলি ক'লে চিনি পাবলৈ অকণমান দিগদাৰ হয় নহয় জানো হয় 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 বাৰু চিৰা মুড়ি দৈ চিৰা মুড়ি সান্দহ ইত্যাদি সকলো আছে সকলো আছে হয় মুঠৰ ওপৰত এইবাৰ আৰু ভোগৰ উৎসৱত ভোগৰ সামগ্ৰী কম নাথাকে চব আছে আমাৰ এইবাৰ চব সকলো বনালোঁ আৰু পিঠা জা জলপান কোমল চাউল মুড়ি গুড় লাড়ু মুড়ি সান্দহ কি বনাব পিঠা কাচি পিঠা বনাব তেল পিঠা বনাব ঘিলা পিঠা বনাব তাৰপৰা আকৌ মালপোৱা বনাব এইবোৰ মুড়ি লাড়ু বনালে তিলৰ লাড়ু বনালে কোমল চাউল দৈ চিৰা মুড়ি সান্দহ চব আছে জা জলপান ঘৰত কেনেকুৱা পিছে এইবাৰ আমাৰ সান্দহ চিৰা মুড়ি তাৰপিছত আপোনাৰ কোমল চাউল বুলি কয় যিটো আমি তিয়াই ধানটো তিয়াই পেলাই আমি ভাজি সেইটো মানে জলপান বনাওঁ তাৰপৰা মহৰ দৈ ঢেঁকীত গুমে গুমাই কোম্পানী জাহাজখন ঐ মেঘে গুমে গুমাই কোম্পানী জাহাজখন ঐ ঢেঁকীত গুমে গুমাই ঐ থোৰা দেহৰে ভিতৰত কিহে গুমে গুমাই ঐ বিহুতি অহাৰে পৰা মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজি জুয়ো জ্বলিল মইনা মেজি জুয়ো জ্বলিল অসমীয়া মন পাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়া মন পাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল ঐ ইফালে ঢেঁকী মাথাই হাই হাই ঐ ৰঙিলি হাই ঐ পমিলি ঐ সিফালে ঐ ঢেঁকীৰ মাত সিফালে ঐ ঢেঁকীৰ মাত মাজত নুহুলে গুৰিৰ সুতি আৰু এনেদৰে উজনিৰ পৰা নামনিলৈ সকলো ব্যস্ত হৈ পৰিছে হেঁপাহৰ ভোগালী গাদৰাৰ বাবে চাৰিওফালে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে এক আনন্দমুখৰ উখল মাখল উৎসাহ দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমবাসীৰ মনত এনেদৰে আমাৰ বিহুৰ প্ৰস্তুতি অব্যাহত থাকিব কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি সাধাৰণ ষ্টীল